হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। দেন গাইজ, ৰাতিপুৱা 4:30 বজাতে উঠিলোঁ আৰু এহেঁত দুজনে এইফালে একদম ব্ৰাছ কৰিবলৈ ল'লে আৰু এইফালে মৰ্ণিং ভিউটো দেখিছেনে? এইটো হৈ গ'ল মিনি ৰংঘৰ আৰু ইমান ধুনীয়া লাগিছে। তাৰপিছতে মই উঠি ফ্ৰেছ হ'লোঁ, হৈ মেলি আমি লৰালৰিকৈ গা পা ধুই ওলাবলৈ সাজু হ'লোঁ, কাৰণ আমি 7:30 বজাতে গৈ ইউনিভাৰ্চিটি পাবগৈ লাগিব। সেয়েহে হোটেলৰ পৰা আমি যোনখন হোটেলত আছিলোঁ তাৰ পৰা ইউনিভাৰ্চিটি কমেও 3-4 কিলোমিটাৰমান হ'ব আৰু ইমান ৰাতিপুৱাতে ক'তনো পাম। সেইকাৰণে আমি লৰালৰিকৈ ওলালোঁ আৰু এইফালে এতিয়া ধুনীয়াকৈ মই ব্লেণ্ডাৰ দি পিনি অকণমান ফাউণ্ডেশ্যন আৰু কম্পেক্ট মাৰি ল'লোঁ আৰু বেডখনলৈ একেবাৰে মন নকৰিব, কাৰণ আমি 4জনী আছোঁ। গোটেই মেকআপৰ বস্তুৱে আৰু কাপোৰে কানি একদম লেতেৰা হৈ গৈছে। তাৰপিছতে এয়া হৈ গ'ল আমাৰ ফাইনেল লুক আৰু ৰাতিপুৱাতে খালী পেটত আছিলোঁ, সেয়েহে ধুনীয়াকৈ চয়নিকাই অকণমান কফি বনালে। তাৰপিছত এয়া খাই বৈ আমি এতিয়া ৰেডি হৈ গ'লোঁ। বাই বাই।